আমি ইয়াত উপস্থিত হৈছোঁ ইয়ৎসৰ এটা ডিলাৰশ্বিপ মুকলি কৰিবৰ কাৰণে গুৱাহাটী চাপগাঁও। আজি আমাৰ মুকলি কৰিলে আমাৰ নীতিশ মিটাৰমেন নৰ্থ ইষ্টৰ CNF চিফ তেখেত আৰু আমাৰ কোম্পানী ৰিজনেল মেনেজাৰ সৌৰভ গোস্বামী দুআষাৰ ক'বৰ কাৰণে মই দিবাঞ্চ ইলেক্ট্ৰিক অটো হুইল মহানগৰী সাতগাঁৱত মুকলি নতুন ইলেক্ট্ৰিক বাহনৰ শ্ব'ৰুম। দিবাঞ্চ ইলেক্ট্ৰিক অটো হুইল দুচকীয়া তথা তিনিচকীয়া সকলো ধৰণৰ ইলেক্ট্ৰিক বাহন উপলব্ধ হ'ব শ্ব'ৰুমখনত। দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় শ্ব'ৰুমটোৰ 50,000 টকাৰ পৰা 1 লাখ টকা মূল্যত উপলব্ধ হ'ব বাহনসমূহ। গুৱাহাটী সাতগাঁৱত যোনটো শ্ব'ৰুম মুকলি হ'ল দিবাঞ্চ ইলেক্ট্ৰিক অটো হুইল, ইয়াতে ইয়েছোৱা অটোমোটিভৰ সকলো ধৰণৰ ইলেক্ট্ৰিক 2 হুইলাৰ্ছ 3 হুইলাৰ্ছ আপোনালোকে পাব। যিহেতু আজি গোটেই পৃথিৱী গ্ল'বেল ৱাৰ্মিঙৰ লগত যুঁজ লৈ আছে, তাত এটা সৰু আমাৰ ষ্টেপ ইলেক্ট্ৰিক ভেহিকেলছ দি পেলাই আমি আগবাঢ়িবৰ কাৰণে ইয়াত প্ৰডাক্ট পাব উইথ লিথিয়াম বেটাৰী, লিড বেটাৰী সকলো। ল' স্পীডৰ পৰা হাই স্পীড গোটেইকেইটা প্ৰডাক্ট এভেইলেবল আছে, য'ত ল' স্পীডত লাইচেঞ্চ ৰেজিষ্ট্ৰেশ্যন নালাগে, ইটছ এ ল' স্পীড প্ৰডাক্ট। কোনোবাটো প্ৰডাক্ট 3 years ৱাৰেণ্টি থাকিব, কোনোবাটো প্ৰডাক্ট 1 years ৱাৰেণ্টি থাকিব উইথ ইজি ফাইনেন্স ফেচিলিটি এভেইলেবল আছে। চ' অন স্পট ফাইনেন্স হৈ যাব। ইয়েছোৱা অটোমোটিভৰ আজি নৰ্থ ইষ্টত মোৰ দেন 18 ডিলাৰ্ছ আছে উইথ অল ছাৰ্ভিচ এণ্ড চেলছ ছাপৰ্ট আপোনালোকে পাব। ত' ইয়াতে কণ্টেক্ট কৰিলে 2 হুইলাৰ্ছ হওক 3 হুইলাৰ্ছ হওক আপোনালোকে ক্ৰয় কৰিব পাৰিব। ৰেঞ্জ হৈ গ'ল 50,000 পৰা ষ্টাৰ্ট, ইটছ গ'জ টু 1,40,000। আজি আমি ইয়াত উপস্থিত হৈছোঁ ইয়ৎসৰ এটা ডিলাৰশ্বিপ মুকলি কৰিবৰ কাৰণে গুৱাহাটী চাপগাঁও। আজি আমাৰ মুকলি কৰিলে আমাৰ নীতিশ মিটাৰমেন নৰ্থ ইষ্টৰ CNF চিফ তেখেত আৰু আমাৰ কোম্পানী ৰিজনেল মেনেজাৰ সৌৰভ গোস্বামী দুআষাৰ ক'বৰ কাৰণে মই